ডি ব্লকত সকলোকে পুনৰ স্বাগতম বন্ধুসকল। মই আজি যাই আছোঁ গড়েশ্বৰত মোৰ ঘৰৰ টিং আনিবৰ কাৰণে। মানে বেছি ডাঙৰ ঘৰ নবনাওঁ, সৰুকৈ এটা ঘৰ বনাম আৰু 2 মান টিং আনিব যাম। আৰু মোৰ ৱাইফক বোলে বাকচ এটা লাগে, কেনেকুৱা কি দাম মই ক'ব পৰা নাই, পইচা হাতত বেছি নাই। যাম অলপমান দেৰিকৈ 10:30 বজাত যাম। ভাতটো বনাব লাগে। একো ঘৰৰ কাম বনাব পৰা নাই, ঘৰ নাই, 7-5 বছৰ হ'ল বিয়া হোৱা, চলি ডাঙৰ হ'ল। এতিয়া মই দেখাই আছোঁ কোনটো কি বনাই ঘৰ ভাঙি আছোঁ, মই দেখাই আছোঁ সম্পূৰ্ণ ঘৰখন আপোনালোকক দেখাইছোঁ মই আগে পিছে। ঘৰটো আৰু মোৰ অৱস্থা এনে ঘৰে বনাব পৰা নাই। আজিকালি ঘৰ বনালেও বহুত টকা পইচা লাগে, কি ক'ব। এইটোৱে মোৰ ঘৰ, এইটো ঘৰ ভাঙি আজি হাজিৰা মানুহ মাতিছিলোঁ, এতিয়া বৰষুণে দিলা ৰাতি, এইটো কাৰণে আৰু সেই কৰিব পৰা নাই। এতিয়া সমকা কেনেকৈ দি থৈছোঁ চাওকচোন। ইয়াততো আৰু গৰিবী আছেনে ক'ৰবাত? ইয়াততো আৰু গৰিবী নাই, বাপেৰ সম্পত্তি একোৱে নাই বেচবা কিনবা। এইটো ঘৰটো ভাঙি এইখিনি বনাম বুলি ভাবিছোঁ। ভালে এনেকৈ এইখিনিৰ পৰা এইখিনিলৈকে বনাম। কিমানো ডাঙৰ ঘৰ হ'ব, এইটো বেছি ডাঙৰ ঘৰ নহয়। এইখিনি আৰু এইখন আজি ভাঙিম বুলি ভাবিছিলোঁ, এতিয়া বৰষুণে দিলা। পিছফালটো দেখাই আছোঁ ৰ'ব, মাটিও উঠাব পৰা নাই ইয়াতে। এইখিনিটো এলেকা হয় আমাৰ, আৰু কি কৰিব আৰু মিয়ন মানুহ, খেতি মাটি নাইয়ে বেছি। ঘৰৰ পিছফাল আৰু মোৰ কইনাই ভাত বনাই আছে। হায়ালৰ অৱস্থা চাওকচোন মোৰ। এইটো কোনদিনা শুই যায়, এই পাকঘৰটো কোনদিনা শুই যায় হিচাপ নাই তাৰমানে, অৱস্থা নাই। আজি নিজকে লাজ লগা হৈছে আৰু গৃহস্থীখনৰ কথা কি ক'ব। এয়া মোৰ গৃহস্থীটো আৰু মোৰ বৰ্তাকাৰ ঘৰ, আৰু এইটো মোৰ মাৰ ঘৰ। এই 2011 চনতে পোৱা, 11 চনত নহয়, 2007 চনত মানত হয় এইটো ঘৰ। 30,000 টকীয়া ঘৰ। আৰু এইটো আমাৰ মন্দিৰ খিনিয়ে। আৰু কালি ৰাতি আহোঁতে, গুৱাহাটীৰ পৰা আহোঁতে বহুতখিনি বৰষুণ পালোঁ। মানে এই হালদামানৰ পৰা বৰষুণ পাইছোঁ। বাইকখন অলপ লেতেৰা হৈছে, বাইকখন অলপমান চাফা কৰি দিওঁ যাম না, সেইটো কাৰণে অলপমান বাইকখন চাফা কৰি দিওঁ। কলাকা আৰু মই যাই আছোঁ, পেহীৰ ল'ৰাটো, সি আৰু মই যাই আছোঁ। বাইকখন অলপমান চাফা কৰি, মোৰ বাইকখন 125cc, আৰু 1 বছৰ আছে কিস্তি এইখন বাইকৰ। কিস্তিকেইটা উঠলি আৰু বাচি যাওঁ আৰু 3300কৈ কিস্তি দিব লাগে। আৰু যিটো মোবাইল চলাই আছোঁ সেই মোবাইলটোৰো 2500কৈ কিস্তি। এইটোৰ কিস্তি চেছ, ইটো মাহৰ পৰা কিস্তি চেছ, আৰু দিব নালাগে। চব বস্তু কিস্তিতে লোৱা হয়, কেছ পইচা দি ক'ত ল'ব পাৰিম ইমান কেছ পইচা দি। 8 মাহৰ কিস্তি আছিল মোবাইলটোৰ কিস্তিটো চেছ। আৰু এইটো মোৰ ঘৰটো। আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণভাৱে চাব, আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ। যোৱাকালি টিংবিলাক আনিলোঁ, আনি ভাবিছিলোঁ পাকঘৰটো বনাম। বতৰে কেনেকুৱা কি কৰি আছে সেইটো কাৰণে বনাব নোৱাৰিলোঁ। টিংকেইখন দাদাৰ ঘৰটোতে জাপি থলোঁ। বান ল'লা 3500, 2 বান আনিলোঁ, মোটামুটি 7,000 পৰিল। ভাড়াই দি 7,500 টকা। গড়েশ্বৰৰ পৰা টিংটো 22 মাহৰ আনিছোঁ। ভাবিছোঁ নেক্সট মাহলৈকে ঠিক ঠাক কৰিম, আৰু এতিয়া দিন আৰু থাকক, আছে ইমান দিন, আৰু এতিয়া দিন থাকক। আৰু জেংৰা বতৰত কাম কৰিব এনেও ভাল নালাগে, গতিকে ক'ত কি কাম কৰোঁ আকৌ নেক্সট টপিকত আপোনালোকক দেখাই আছোঁ। আকৌ লগ পাম নেক্সট টপিকত। এতিয়া বাই।